এনেকুৱা হৈছে আমি গমেই পোৱা নাছিলো। আমি যেতিয়া তেখেতে খুন্দা খালে তাৰপিছতহে মোৰ ভাইটো তাৰে জয়পুৰৰ পৰা ফোন কৰিলে। মোৰ ভাইটোক ফোন কৰিলে যে মোৰ ওচৰত যে দাদা এনেকুৱা এনেকুৱা ঘটনা, আমাৰ যিটো মোৰ ল'ৰাখন গৈছিলে তাতে মাঞ্জাৰিয়াত বিয়াৰ ঘৰত, তাৰ পৰা আহোঁতে ক'তবা এক্সিডেণ্ট হৈ গ'ল আৰু কি আপোনালোকৰ মহামায়া আৰু লাব্ৰাৰ মাজত এনেকুৱা ঘটনা ঘটিল। তো সাতজন আছিলে আর কি। তো 7 জনের ভিতৰত এতিয়া আমি অহাৰ লগে লগে আমি গম পোৱাৰ লগে লগে আমি আহিলো আর কি। কেইজনমান ল'ৰাক লগ ধৰি বাইক লৈ ঘূৰি মোৰ গাঁৱটো ইছলামপুৰৰ কেইজনমান লোক লাগি মানে দৌৰি আহিল। দৌৰি আহোঁতে ইহঁতে তেতিয়া আমি কচুৱা হস্পিটালত আহি পালো আর কি। কেনেকুৱা অৱস্থা ইহঁতৰ? অৱস্থাটো এজন এম্বুলেন্সত দেখিলো যে মৃত্যু হৈ গ'ল, আর বাকি 6জন আহতে আছে এতিয়া, আৰু 2জন এতিয়া কোনো আশা নাই আর কি, তেনেকুৱা দেখা যায়। সংকটজনক হয়। কি কি গাড়ী আছিল? মাৰুতি ভেন আছিল আর কি, লগতে মাল ট্ৰাকেৰে এক্সিডেন্ট কৰা হৈছিলে, মানে ট্ৰেইলাৰ আর কি, ট্ৰেইলাৰৰ লগত এক্সিডেন্ট কৰা হৈছিলে।